हेलो फ्रेंड्स आमी आज डिस्कस करिम जियोमेट्री चैप्टारत बहुत केटा टपिके आछे आरो हेखत काली आयतन एइबुरु आछे। आमी प्रथमते यार बेसिकर পৰা स्टार्ट करूँ। जियोमेट्रीत प्रथम जितु आमार सिलेबासत आछे हेतु हल रेखा लाइन। जदि आमी डेफिनेशन चाबले जाऊ द लाइन सेगमेंट हैविंग नो एंड पॉइंट। जदि कोनो आदिबिंदु और अंतबिंदु नाथाके तेनहले आमी कि बुली कम रेखा बुली कम। जेनेकुआ जिकोनो एटा आपुनि लाइन टानक इयाते जदि लेफ्ट साइड और राइट साइड ए दुयोटा बिंदुत जदि कत स्टप नाथाके माने ए दुटा बरहाय दिब परा जाय तेनहले आमी कि बुली कम रेखा बुली कम। नो एंड पॉइंट्स आदिबिंदु और अंतबिंदु नाई। नेक्स्ट हल रश्मि रे रेत कि हब जदि केवल मात्र एटा आदिबिंदु थाके बा केवल अंतबिंदु बा केवल आदिबिंदु थाके हैविंग ओनली वन एंड पॉइंट जिकोनो एटा साइडत कि हब इ एंड हब स्टप हब और बेलेग एटा साइडत कि हब आगुवाई যাব पारे बा बढाई দিব পৰা যাব। ইয়াতে চাওক लेफ्ट साइडत इ आको इफाले যাব নোৱাৰে কিন্তু राइट साइडर फाले যাব पारे। গতিকে এটা এন্ড পয়েন্ট আছে আমি কি কম রে বুলি কম। এতিয়া ধৰক राइट साइडत स्टप আছে কিন্তু लेफ्ट साइडर फाले কি হব আগবাঢ়ি যাব পাৰিব এটো বঢ়াই দিয়া যাব। গতিকে এই দুটাক আমি কি বুলি কম রে। रेर पिছত আহিল আমাৰ रेखाखंड लाइन सेगमेंटर डेफिनेशन तो जदि चाওঁ लाइन सेगमेंट हल जदि आदिबिंदु और अंतबिंदु दुयोटाय थाके माने स्टार्टिंग पॉइंट एंडिंग पॉइंट इनिशियल पॉइंट एंड फाइनल पॉइंट ए दुयोटाय जदि थाके माने दुयोटा साइडत जदि की कर হয় स्टप কৰি দিয়া হয় তেনহলে ইয়াক আমি কি বুলি কম रेखाखंड বুলি কম। বা ধৰক এটা আছে লাইন এতিয়া এই লাইনৰ যিকোনো এটা অংশ যদি আপুনি কাটি লৈছে এইখিনি অংশ কাটি লৈছো আমি কাটি লৈ এইখিনি অংশ কি কৰিছো আমি কাটি লৈছো মানে ই लेफ्ट साइडत যাব নোৱাৰে राइट साइडत যাব নোৱাৰে তেনহলে আমি কি কম रेखाखंड। যিকোনো এটা ৰেখা যদি এটা অংশ লয় এটা সেগমেন্ট লয় তেনহলে আমি কি বুলি কম रेखाखंड বুলি কম। ইয়াৰ পিছৰ টপিকটো হল एंगल কোণ। সক জেনারেল কবলে গলে কোণ মানে হল যিকোনো এটা কর্নার সক ধৰক আমাৰ আছে টেবুলৰ যেটো ওপৰৰ সাইড আছে টেবুলৰ যেটো ওপৰৰ কাঠ টুকুৰা আছে ইয়াতে চাওকচোন এইটো এটা কৰ্নাৰ হৈছে এইটো এটা এই চাৰিওটাক আমি কি বুলি কম কোণ বুলি কম। আৰু বাস্তৱ জীৱনত আপোনাৰ ঘৰত জিফালে চাব তাতে কি আছে এটা দুটা বহুত কেইটা কি আছে কোণ আছে। এতে জ্যামিতিৰ ভাষাত যদি কবলৈ যোৱা হয় লাইন সেগমেন্ট আৰু ৰে এই তিনিটাৰ যিকোনো কম দুটা তিনিটা বা তাতকৈ অধিক যদি যিকোনো এটা নিৰ্দিষ্ট বিন্দুত কি হয় লগ হয় তেনহলে কোণৰ সৃষ্টি হয়। কেনেকে আমি ধৰি লৈছো এটা ৰশ্মি ইয়াৰ লগত ধৰি লৈছো আৰু এটা ৰশ্মি দুটা ৰশ্মি কি আছে দুটা ৰশ্মি এটা পয়েন্টত কি কৰিছে ইন্টারসেক্ট কৰিছে বা মিট কৰিছে লগ হৈছে ছেদ কৰিছে। এইটো পয়েন্টক আমি নাম দিলু ও বুলি এইটুক দিলু এ এইটুক দিলু বি। এতিয়া এ ও এটা রশ্মি আর বি ও আন এটা রশ্মি এই দুটা রশ্মি লগ হয়েছে ও এই দুটার মাজর যিখিনি স্পেস আছে এইখিনিক আমি কি বুলি কম কোণ বুলি কম। ইয়াৰ লগত আৰু এটা আছে এইটো সাইডতো আমাক এটা কোণ হৈ যাব হেতু আমি অলপ পিছত ডিসকাস কৰিম। নেক্সট আমি যদি দুটা লাইনে ইন্টারসেক্ট কৰে দুটা লাইনে ইন্টারসেক্ট কৰিছে কোত ও বিন্দুত আমি দিলু এ বি এটু লাইনৰ নাম আৰু সি ডি এটু লাইনৰ নাম। এতিয়া চাওকচোন ইয়াতে কেইটা কোণ উৎপন্ন হৈছে আমি যদি গণি চাও এটা দুটা তিনিটা
4টা ইয়াত টোটাল 4টা কোণ উৎপন্ন হৈছে এতিয়া আপুনি যদি কব খোজে যে এইটো কোণ এতিয়া এই গটেকেটা কোণৰ কি থাকিব লাগিব এটা নাম থাকিব লাগিব নাম থাকিলেহে আমি কব পাৰিম যে নামটো শুনিলে আমি গম পাম যে এইটো কোণৰ কথা কৈছে নে এইটো কোণৰ কথা কৈছে নে কোনটোৰ কথা কৈছে গতিকে আমি কোণৰ কি লাগিব নাম লাগিব এতিয়া কোণৰ নামটো কেনেকৈ লিখা হয় হেতু আমি চাও প্ৰথমতে যদি সিঙ্গেল দুটা এটা যদি কোণ উৎপন্ন হয় পি এটা কোণ উৎপন্ন হৈছে এইটো নাম কেনেকৈ লিখিব পাৰি আমি তিনিটা সিস্টেমত এইটো নাম লিখিব পাৰি প্ৰথমটো হল যদি ডাইৰেক্ট এটা নাম দিয়া যায় ধৰক এক্স এঙ্গেল বা এক্স কোণ তেনেহলে আমি কোণটোৰ নাম ডাইৰেক্ট এক্স বুলি দিব পাৰিম ইয়াতে কোণৰ যেটো সিম্বল চিহ্ন এইটো কোণৰ সিম্বল হয় এই সিম্বলটো দিব নালাগে নেক্সট 2 নম্বৰ ইয়াতে চাওকচোন এই যেটো ও পয়েন্ট ইয়াতে কেইটা কোণ আছে কেৱল মাত্ৰ এটাই আছে গতিকে আমি ডাইৰেক্ট ও বুলিও লিখিব পাৰিম মই আৰু এটা কৈছিলো যে তলত আৰু এটা কোণ আছে হেতু 180 তকৈ কি হয় বেছি হয় এটোৰ বিষয়ে আমি হেখত আলোচনা কৰিম গতিকে বৰ্তমানৰ কাৰণে যদি ও বুলি লিখা হয় তেনেহলে 90 তকৈ যেটো সৰু কোণ আছে সূক্ষ্ম কোণ হেতু আমি পিছত আলোচনা কৰিম হেতু ও বুলি লিখিম আৰু আমাৰ থাৰ্ড যেটো সিস্টেম আছে হেতু হল ইয়াৰ ফুল নাম মানে এৰ পৰা ও যাম আকৌ বি লৈ যাম এই কোণটো কাৰ বাবে সৃষ্টি হৈছে এটা এইটো ৰশ্মিৰ বাবে এটা এইটো ৰশ্মিৰ বাবে গতিকে এই দুয়োটাক একেলগে আমি কি কেনেকৈ লিখিম যিকোনো এটা সাইডৰ পৰা কোণৰ ফালে যাব আকৌ আর আনটো সাইডৰ ফালে যাব এইটো এটা কোণ হৈ গল আকৌ বিৰ পৰা ও যায় আকৌ এত গলে এইটোও নাম হৈ যাব বি ও এ এতিয়া এই তিনিটা সিস্টেমত আমি নামটো লিখিব পাৰো প্ৰথমতে ডাইৰেক্ট যদি কোনো নাম দিয়া থাকে তাৰ পিছত অনলি এটা অ্যালফাবেট দি ও দি নেক্সট হল আমাৰ পুরা নাম ফুল নামটো আমি এনেকৈ লিখিব পাৰি নেক্সট ইয়াৰ লগতে আৰু এটা কথা ধৰি লওক আমাৰ ইয়াতে আছে দুটা কোণ আছে এবাৰ এতিয়া যদি আপুনি ডাইৰেক্ট ও বুলি কৈ দিয়ে তেনেহলে আমি কোনটো বুজিম এইটো বুজিম নে এইটো বুজিম এতিয়া কনফিউজ হৈ যাব যে কোনটোৰ কথা কৈ আছো ও বুলি আমি দুটাৰ মাজত কনফিউজ হ'ব পাৰো গতিকে আমি কি কৰিব লাগে এই যদি ফুল নাম যেটো আছে ফুল নেমটো যদি আমি লও তেনেহলে আৰু অলপ ইজি হৈ যাব আমি ডিসকাস কৰি আছিলো আমাৰ ইয়াতে 24 ঘণ্টাত 25 বাৰ মান কারেন্ট হজোৱা কৰি থাকে চাওক যদি দুটা কোণ হয় আমি কনফিউজ হৈ যাম কোনটোৰ কথা কৈ আছো গতিকে আমি ফুল নামটো যদি চাও এইটোৰ প্ৰথমতে চাই লও এইটো নামটো যদি কও এইটো নাম দি দিও সি সিৰ পৰা ওৰ তাৰ পিছত আকৌ এ লৈ সি ও এ এতিয়া সি ও এ মানে সিৰ পৰা ওৰ ফালে গৈছে আকৌ এৰ ফালে মানে এইখিনি হৈ গল বা যদি আপুনি কয় এ ও সি তেনেহলে আমি গম পাম এৰ পৰা ও তাৰ পিছত সি এইটো কোণৰ কথাই কৈছে আকৌ এইটো যদি নাম চাও এ ও বি বা বি ও এ গতিকে আমি এনেদৰে কোণৰ নাম লিখিব পাৰো নেক্সট যেটো আমাৰ টপিক আছে হেতু হল টাইপস অফ এঙ্গেলস এটা চাওক এঙ্গেলবোৰ আমি কি কৰিব পাৰি জুখিব পাৰি মাপিব পাৰি এঙ্গেলৰ মেজারমেন্ট আছে সেই মেজারমেন্টৰ ওপৰত ভিত্তি কৰি কোণবোৰক আমি কি বহুত কেইটা ভাগত ভগাব পাৰো এটা হল সূক্ষ্ম কোণ সৰল কোণ সমকোণ স্থূল কোণ প্ৰবৃদ্ধি কোণ এইবোৰক আমি ভাগ কেইটা চাই লও প্ৰথমটো চাওক সূক্ষ্ম কোণ একিউট এঙ্গেল এতে একিউট এঙ্গেল কাক কয় যিকোনো এটা কোণৰ মান যদি 0 ডিগ্ৰী হয় বা 0 ডিগ্ৰীতকৈ কি হয় ডাঙৰ হয় 0 বা 0 তকৈ ডাঙৰ আৰু কি হয় 90 তকৈ সৰু হয় 90 কিন্তু হ'ব নোৱাৰে 0 হ'ব পাৰে 0 তকৈ ডাঙৰ হ'ব পাৰে 90 তকৈ সৰু হ'ব লাগিব মানে 89 লৈকে 0 ৰ পৰা 89 লৈকে যিমান কেইটা কোণ আছে আমি কি বুলি কম সূক্ষ্ম কোণ বা একিউট এঙ্গেল বুলি কম নাম্বার 2 টো চাও সমকোণ কাক কয় যদি যিকোনো এটা কোণৰ মাপ ডাইৰেক্ট 90 ডিগ্ৰী এক্স্যাক্টলি 90 ডিগ্ৰী যদি হয় তেনেহলে আমি এটো কি কম সমকোণ বা রাইট এঙ্গেল বুলি কম থার্ড হল স্থূল কোণ যিকোনো এটা কোণৰ মাপ যদি 90 তকৈ কি হয় বেছি হয় আৰু 180 ডিগ্ৰীতকৈ কম হয় তেনেহলে আমি এটো কম সূক্ষ্ম কোণ নেক্সট হল আমাৰ 4 নম্বৰ
সৰল কোণ যদি কোনো এটা কোণৰ মান ডাইৰেক্ট একজেক্টলি 180 ডিগ্ৰী হয় তেনেহ'লে আমি সৰল কোণ বুলি ক'ম আৰু শেষত 5 নম্বৰটো হয়তো আপোনালোকৰ এলপি সিলেবাসৰ কাৰণে নালাগে তথাপি মই দি দিওঁ ৰিফ্লেক্স এংগেল প্ৰবৃদ্ধি কোণ মানে 180 তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব আৰু 360 তকৈ সৰু হ'ব লাগিব এতিয়া এইকেইটা আপোনালোকে মনত ৰাখিব লাগিব আমাৰ প্ৰায়বোৰ কোৱেশ্চনত এইবোৰৰ প্ৰয়োজন হ'ব এতিয়া আমি চাওক যিকোনো এটা লাইন যদি থাকে এইটো এটা লাইন আছে ইয়াৰ ওপৰত একেবাৰে থিয় হৈ থাকিলে এইটোক আমি কি বুলি ক'ম 90 ডিগ্ৰী বুলি ক'ম আৰু ইয়াৰ ভিতৰত 90 তকৈ সৰু যিমান কেইটা কোণ আছে সেই গোটেই কেইটাক আমি কি ক'ম সূক্ষ্ম কোণ বুলি ক'ম ধৰক অলপ কি আছে ডাইৰেক্ট একেবাৰে থিয় হৈ থকা নাই অলপ বেকা আছে এই গোটেই কেইটা কোণক কি বুলি ক'ম আমি ধৰক এইটো কোণ এইটো কোণ এইটো কোণ এইটো কোণ এই গোটেই কেইটাক আমি সূক্ষ্ম কোণ বুলি ক'ম একেবাৰে থিয় হৈ থাকিলে কি ক'ম 90 ডিগ্ৰী সমকোণ 90 তকৈ যদি বেছি হয় ধৰক এইটো লাইন আছে আমি এইটো কোণ ল'ব লাগে ইয়াৰ পৰা এইখিনিলৈ 90 আছিল আৰু অলপ আমি বেছিকৈ লৈছো গতিকে এইটোক আমি স্থূল কোণ বুলি ক'ম ইয়াৰ পৰা গোটেইখিনি লৈ আকৌ যদি ইয়াতে ঘূৰি আহে সেম লাইনত এটা সাইডৰ পৰা আনটো সাইডত ঘূৰি আহে তেনেহলে এই গোটেইখিনি কোণক আমি 180 ডিগ্ৰী বুলি ক'ম এতিয়া এইখিনি যদি 180 ডিগ্ৰী হয় তলত কিমান থাকিব 180 থাকিব গতিকে টোটাল কিমান হল আমাৰ এটা ফুল সার্কেল যদি হয় তেনেহলে আমি টোটাল কোণ হ'ব 360 ডিগ্ৰী নেক্সট আৰু এটা টপিক মই বাকি থৈছিলো ধৰক এইটো হল আমাৰ 90 এইটো হল ইয়াৰ পৰা এই লৈকে কিমান হল গল ইয়াৰ পৰা ইমান লৈকে হল 180 আৰু যদি বঢ়াই দিও এইটো লাইন আৰু যদি ইফালে লৈ আহু ধৰক এইখিনি লৈ আহিছো তেনেহলে 180 তকৈ কি হল বেছি হৈ গল এইখিনি আছিল আমাৰ 180 আৰু বেছি হৈ গল এটুক আমি কি কম প্ৰবৃদ্ধি কোণ বুলি কম ৰিফ্লেক্স এংগেল বুলি কম এতে চাওক ইয়াতে তো এটা কোণ অলৰেডি হল কিন্তু ইয়াতে আৰু এটা কোণ আছে এটো আমাৰ সূক্ষ্ম কোণ আৰু এটো হল আমাৰ প্ৰবৃদ্ধি কোণ 180 তকৈ বেছি এইটো কথা মই প্ৰথমতে কৈছিলো যে যদি মই এইটো এংগেল ধৰু ইফালে আৰু এটা এংগেল আছে হেতু মই ইয়াতে চাই লওক এইটো এংগেল এইটো সৰু কোণ এইটো কোণ হল এইটো আৰু এই যেটো ডাঙৰ কোণ 180 তকৈ বেছি হেতু হল এইটো আৰু যিকোনো এটা পয়েন্টত যিকোনো লাইনৰ ওপৰত থাকে 180 লাইনৰ তলত থাকে 180 আৰু ফুল সার্কেল যদি লৈ লও তেনেহলে কিমান থাকিব 360 ইয়াতে ওপৰত 180 তলত 180 হেতুক আমি কও সৰল কোণ বা স্ট্রেট এংগেল এংগেলৰ পিছত আমাৰ নেক্সট চ্যাপ্টাৰ আছে টাইপস অফ এংগেল এটা টাইপস অফ এংগেলটো আমাৰ হল নেক্সট আছে আমাৰ ট্রায়াঙ্গেল ত্ৰিভুজত কি কৰো যিকোনো দুটা লাইনক প্ৰথমতে আমি কোণ বনাই দিলু সকিয়াতে এটা কোণ হৈছে এতে এই দুটা পয়েন্ট যে আছে এই দুটা পয়েন্ট যদি আমি সংযোগ কৰি দিও তেনেহলে আমাৰ কি হৈ যাব ত্ৰিভুজ যদি ডেফিনেশন চাও যিকোনো তিনিটা লাইনেৰে যেটো ক্লোজড আমাৰ রিজন এটা হয় পোরশন এটা হয় হেতুক আমি কি কও ট্রায়াঙ্গেল বুলি কও the space or region covered by three lines the closed region covered by three line is called triangle তিনিটা লাইন যদি বন্ধ হৈ থাকে চিত্ৰটো ধৰক এনেকুৱা থাকিল তেনেহলে আমাৰ ত্ৰিভুজটো নহয় কি লাগিব আমাক ক্লোজড সারফেস লাগিব ক্লোজড রিজন লাগিব বন্ধ চিত্ৰ এটা তিনিটা ৰেখাৰে উৎপন্ন হোৱা বন্ধ চিত্ৰক আমি কি বুলি কম ট্রায়াঙ্গেল বুলি কম বা ত্ৰিভুজ বুলি কম এতিয়া ত্ৰিভুজৰ আমাক প্ৰথমতে মনত ৰাখিবলগীয়া আছে ত্ৰিভুজত কোণ কেইটা থাকে টোটাল তিনিটা কোণ থাকে তাৰ পিছত এইটো যেটো পয়েন্ট আছে এটা ইয়াতে এটা পয়েন্ট আছে ইয়াতে এটা পয়েন্ট আছে এই তিনিটা পয়েন্টক আমি কও ভাৰ্টেক্স শীৰ্ষ বিন্দু অসমীয়াত কেতিয়াবা স্পেলিং ভুল হৈ যাব পাৰে শীৰ্ষবিন্দু এইটো পয়েন্ট এই তিনিটা কি কম শীৰ্ষবিন্দু পয়েন্ট কেইটাৰ যদি আমি নাম দিও
এ বি আৰু চি পইণ্ট দিওঁ তেনেহ'লে এ বি চি এই তিনিটা কি ক'ম ভাৰ্টেক্স বুলি ক'ম আৰু কোন আছে আমাৰ তিনিটা এটা দুটা তিনিটা নেক্সট হ'ল আমাৰ লাইন এইটো যিটো ৰেখা আছে ইয়াতে বা লাইন সেগমেন্ট আছে এইটোক আমি কি বুলি ক'ম বাহু আৰ্ম অর সাইড কেইটা আছে সাইড কেইটা আছে তিনিটা কোন কেইটা আছে তিনিটা ভাৰ্টেক্স কেইটা আছে তিনিটা নেক্সট হল আমাৰ কোণৰ ত্ৰিভুজৰ প্ৰকাৰ টাইপস অফ ট্ৰায়াঙ্গেলত আমি স্পেশাল দুটা আমাৰ আছে এটা হল কোণৰ সাপেক্ষে এটা হল কোণৰ সাপেক্ষে আৰু এটা হল বাহু সাপেক্ষে এই দুয়োটাৰ ওপৰত ভিত্তি কৰি আমি ত্ৰিভুজক কেইটামান ভাগত ভগাব পাৰো প্ৰথমতে আমি বাহুটো চাও ইকুইলেটাৰেল আইসোসেলিস স্কেলেন এতিয়া এই কেইটাৰ আমি যদি ডিটেইল চাও প্ৰথমতে হল আমাৰ ইকুইলেটাৰেল মানে সমবাহু ত্ৰিভুজত কি হয় যদি গোটেইকেইটা বাহু সমান থাকে ধৰক আমি এনেকুৱা এটা চিত্ৰ আঁকিছো ত্ৰিভুজ আঁকিছো য'ত এইটো বাহুৰ যিমান দৈৰ্ঘ্য হ'ব লেন্থ হ'ব এইটো বাহুৰ সেম হ'ব এইটো বাহুৰ সেম হ'ব মানে ধৰক এইটো 5 হলে এইটো 5 সেন্টিমিটাৰ এইটো 5 সেন্টিমিটাৰ এই চিত্ৰটোত গোটেইকেইটা বাহু বা সাইড কি আছে ইকুৱেল আছে গতিকে এইটোক আমি কি বুলি ক'ম ইকুইলেটাৰেল বা সমবাহু ত্ৰিভুজ বুলি ক'ম নেক্সট হল আমাৰ আইসোসেলিস বা সমদ্বিবাহু সমান দুটা বাহু যদি হয় তেনেহলে সমদ্বিবাহু বুলি ক'ম ধৰক দুটা বাহু সমান আছে আনটো কি আছে সৰু আছে চাওক আকৌ এবাৰ ইলেক্ট্ৰিসিটি গল গতিকে যদি ত্ৰিভুজৰ যিকোনো দুটা বাহু সমান থাকে আৰু আনটো বাহু এই দুটাৰ লগত সমান নহয় অসমান হয় তেনেহলে আমি কি ক'ম সমদ্বিবাহু বা আইসোসেলিস ট্ৰায়াঙ্গেল বুলি ক'ম ধৰক এইটো 10 সেন্টিমিটাৰ আছে এইটো 10 সেন্টিমিটাৰ আছে এইটো 5 সেন্টিমিটাৰ ইয়াতে এই দুটা কি হল সমান হৈ গল গতিকে সমদ্বিবাহু ত্ৰিভুজ হৈ যাব নেক্সট হল আমাৰ স্কেলেন ট্ৰায়াঙ্গেল বিষম বাহু ত্ৰিভুজ স্কেলেন ট্ৰায়াঙ্গেলত কি হয় এটা বাহু সমান নহয় ধৰক ইয়াতে এইটো আছিল আমাৰ 13 এইটো ধৰি লৈছো 12 এইটো ধৰি লৈছো 5 এটা চাওক তিনিটা বাহু এটাও আনটোৰ লগত সমান নহয় গতিকে এটা বেলেগ গতিকে এইটোক আমি কি কম স্কেলেন বা বিষম বাহু ত্ৰিভুজ বুলি কম নেক্সট আহিল আমাৰ কোণত যিকোনো এটা ত্ৰিভুজ প্ৰথমতে সূক্ষ্মকোণী আমাৰ কোণৰ কেইটা স্পেশালি আমাৰ এলপি লেভেলত প্ৰয়োজন বহুত কম হ'ব তথাপি চাৰ্টটো আপোনালোকে এবাৰ চাই লওক সূক্ষ্মকোণ হল যেটো প্ৰথমতে আছে সূক্ষ্মকোণ হেতুত একিউট অ্যাঙ্গেল ট্ৰায়াঙ্গেল যিকোনো এটা কোণ যদি 90 কৈ সৰু হয় তেনেহলে সূক্ষ্মকোণী ত্ৰিভুজ কম তাৰ পিছত সমকোণী হল যিকোনো এটা ত্ৰিভুজ বা ট্ৰায়াঙ্গেল যদি যিকোনো এটা কোণ 90 থাকে তেনেহলে আমি সমকোণী বুলি কম